মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু আমি আছো দিছপুৰ যি মুখ্যমন্ত্ৰী আৱাসিক চৰকাৰী যি আৱাসিক স্থান সেই স্থানত আছো সেই চৌহদত আছো আমাৰ লগত আহিছে হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া জেৰক্স কপি অৰ্থাৎ কপি ষ্টেট কপি আহিছে আৰু হিমাংশু বৰ্মন সকলোৱে জানে বহুত আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বুলি কয় আজি স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছে খুব সুন্দৰভাৱে গামোচাখন দিলে হয় মই খুব ভাল পাওঁ তেখেতক ব্যক্তিগতভাৱে খুব ভাল পাওঁ আৰু তেখেতক অসমৰ মই ৰিয়েল হিৰো বুলি ক'ম বাস্তৱ জগতৰ এজন হিৰো আৰু আজি ৰাইজে তাকে প্ৰমাণ কৰিছে আৰু মই ইয়াত হাজাৰ হাজাৰ লোক আহিছে আজি হাজাৰ হাজাৰ লোক আহিছে সঁচাকে মৰম অকৃত্ৰিম মৰম এইখন কোনো দলীয় সভা নহয় কোনোবাই কিবা ক'বলৈ খুব ভাল লাগিছে মই নিজে উপস্থিত আছো আৰু তেখেতক আজি জন্মদিনৰ বহুত 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 শুভেচ্ছা জনালো লগ পালো কথা পাতিলো খুব ভাল লাগিলে কি কৈছে কোনোবা এটা ছেটেলাইট চেনেলে কৈছিলে যে আপুনি দুআষাৰমান কওক তেখেতৰ ভাষাৰে একেবাৰে ওচৰতে আছিলো মই কিন্তু কোৱা নাছিলো মই তেখেতৰ পাৰ্মিশ্যন লৈছিলো যে ছাৰ আপুনি পাৰ্মিশ্যন দিলে কম নহ'লে নকওঁ তেখেতে হাতখন এনেকে দেখুৱালে ক'লে কওক তেতিয়া মই দুআষাৰ ক'লো আৰু চেণ্ডেলযোৰ খুলি গৈছিলো মই সেৱা এটা জনাইছো তেখেতক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ সুধিছে যে বাবা তোৰ চেণ্ডেল ক'ত বোলো খুলি থৈছে তাৰপিছত আপুনি কি ক'লে তেওঁৰ ভাষাত কি ক'লে তেওঁৰ ভাষাত মই কি ক'ম কোনটো কথা তেওঁ কি ক'লে সন্মুখত কি ক'লে চাওক হিমন্ত বিশ্ব শৰ্মাৰ কাষতে আছে চাওক এয়া চাওক হিমন্ত বিশ্ব শৰ্মা আমি দেখুৱাইছো চাওক হিমন্ত বিশ্ব শৰ্মাৰ কাষতে আছে আৰু আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মা হয়নে হিমন্ত বিশ্ব শৰ্মাৰ কাষতে আছে জেৰক্স কপি সন্মুখতে ৰৈ আছে গতিকে আমি জেৰক্স কপিৰ লগত এতিয়া কথা পাতি আছো কি ক'লে মই আজিৰ দিনটোত ৰাইজৰ মোৰ প্ৰতি যি মৰম যি চেনেহ মই এই মৰমক আশীৰ্বাদ ৰূপে মই শিৰত লৈছো আৰু এই আশীৰ্বাদে ক'ৰবাত নহয় ক'ৰবাত অসমখনক ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত কৰাত আৰু এক খোজ আগবঢ়াই দিব আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে হাজাৰ হাজাৰ মই এই মৰমটো নাপাহৰো তেওঁলোকৰ ওচৰত চিৰঋণী আৰু চিৰকৃতজ্ঞ অসমখন আগবাঢ়ি গৈ থাকক মোক এই ধৰণে আশীৰ্বাদ কৰি থাকক শুৱালকুছিৰ পৰা বাছ এখন ভাড়া কৰি 40 জন লোক আহিছে মই কৈছো ইহঁতে কৈ দিছো যে গোটেইখিনিকে ভাত পানী খুৱাই পঠাবি আৰু এই মৰমটো অকৃত্ৰিম মৰম আজি ছাগলী মাংস খুৱাইছে আপুনি আজি চব খুৱাইছে তহঁতে খাই যাবি খুব ধুনীয়া খানা হৈ আছে আমাক কিবা এডভাইচ দিবলৈ আছে নেকি এডভাইচ একো নাই ভাল ভাল নিউজ কৰিবি অসমখন আৰু আগুৱাই গৈ থাকিব না MMD ফ'কাছটো আৰু আগবাঢ়ি যাওক মোৰ এই শুভকামনা ঠিক আছে ধন্যবাদ প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফ'কাছ